কিমান দিন হল আপুনি পৰকীয়া প্ৰেমত লিপ্ত হৈ থকা? দিন হল মানে মই গুৱাহাটীত আছিলো। গুৱাহাটীত থাকোতে তেওঁ মোলে হাই বুলি মেছেজ দিছে। হাই বুলি মেছেজ দিয়াৰ পিছত মই তেতিয়া কৈছো কোন হয়নো আপুনি? তেওঁ তেতিয়া কলে, মই তেতিয়া নম্বৰটো দিলো। তেওঁ মোলে ফোন কৰিছে। তাৰপিছত এই দাদাই গম পালে, দাদাই মোক ফোন কৰিবলৈ কোৱা নাই, মই ফোন না কৰা। কালি মই হাই কি কৰিছানো বুলি মেছেজ এটা দিলো ফেচবুকত অনলাইন দেখি পিনি। তাৰপিছত তেওঁ কলে, তাৰপৰা তেওঁ মই নম্বৰটো দিয়া নাই। মিছা কথা নকব আপুনি, মই নম্বৰ দিয়া নাই। নম্বৰটো ডিলিট হৈ গল বুলি কৈছে। মই নম্বৰটো মুখতে কৈ দিছো, ফোনটো লাগি থাকোতে হোৱাটছএপত কথা পাতি আছিলো। এতিয়া তেওঁ নম্বৰটো টুকি পিনি মোলে ফোন কৰিছে। তাৰপিছত কথা পাতিছো, অলপ বেয়া বেয়া কথা অলপ পাতিছো বাৰু, না পতা বুলি নকওঁ, সেইটো হয়। বিয়া পতা বুলি জানে নে? বিয়া পতা বুলি জানো মই, কিন্তু মই সেইবিলাক একো বেয়া কামত যে বেয়া কথা পাতিছো, কিন্তু বেয়া কাম একো। আপুনি বিয়া পতা নে নপতা? মই নপতা। ক'ত ঘৰ আপোনাৰ? ঘিলামৰা। কি নাম? লক্ষ্যজিত গোহাঁই। তাৰপিছত আজি কি হ'ল, ক'ৰবাত ধৰি আনিলে আপোনালোকক? মোক গোদামখতে ধৰিলে। প্ৰকৃততে এওঁ মোক কৈছিলে, ময়ো কৈছিলো ৰাতি কথা পাতি থাকোতে লগ কৰিম বুলি কৈছিলে। তেওঁ এতিয়া জেগা মেনেজ কৰিলে, মোক কৈছে মই আহিছো মানে তেওঁ গোগামুখতে লগ কৰিম। মই আকৌ মোৰ লখিমপুৰ ফুলবাৰী এজন মোৰ ল'ৰা আছে, লগতে আমি ডিউটি কৰা মোৰ ল'ৰা এজন আছে। সেই ল'ৰাজনে মোক মাতিয়ে আছে, মানে ঘৰলৈ মই 2 তাৰিখে আহিলো, তেওঁ মোক মাতি আছে। মই তেওঁলোকৰ এওঁকো এনেই চাই যাম, কিন্তু মই সেইবিলাক বেয়া কামত কচম কৈছো, মই সেইবিলাক লিপ্ত নাই। কথা পাতিছো। কি কাম কৰে আপুনি? মই গুৱাহাটীত চিকিউৰিটি কৰিছিলো। চিকিউৰিটি কৰিছিলে। আপুনি বিবাহিত বুলি জানে? বিবাহিত বুলি মই তেতিয়া গম পাওঁ। প্ৰথম তেওঁ মেছেজ কৰিছিলে নেকি? তেওঁ হাই বুলি মোক মেছেজ কৰিছে। কিয় না কোৱা? মিছা কথা নকবা। মোক মেছেজ বুলি হাই প্ৰথম মেছেজটো তুমি দিছা। তাৰপিছত মই কৈছো কি কৰি আছা বুলি, কোন হয়নো বুলি মেছেজ